পৰমপিতা পৰমাত্মাৰ দিব্য অৱতৰণ। পৰমপিতা পৰমাত্মা শিৱ অজন্মা হয়। শিৱৰ অৰ্থ হ'ল কল্যাণকাৰী। পৰমপিতা পৰমাত্মা শিৱ পিতাই মাতৃ গৰ্ভত জন্ম নলয়। তেওঁ সাধাৰণ মানুহ এজনৰ বৃদ্ধ শৰীৰত প্ৰৱেশ কৰে। ইয়াক দিব্য অৱতৰণ বুলি কয়। যি শৰীৰত প্ৰৱেশ কৰে সেই শৰীৰ জনম মৰণ কৰ্ম বন্ধনৰ চক্ৰলৈ অহা এটা মনুষ্য আত্মা শৰীৰ হয়। পৰমপিতা পৰমাত্মাই নিজৰ জন্ম নহয়। তেওঁৰ ৰূপ এক জ্যোতিৰ্বিন্দুৰ সমান, প্ৰদীপৰ শিখাৰ দৰে। সেই ৰূপ অতি নিৰ্মল, সোণোৱালী আৰু অতি মোহনীয় হয়। এই দিব্য জ্যোতিৰ্ময় ৰূপ দিব্য চক্ষুৰ দ্বাৰাহে, দিব্য বুদ্ধিৰ দ্বাৰাহে অনুভৱ কৰিব পৰা যায়। পৰমপিতা পৰমাত্মা জ্যোতিৰ্বিন্দু দিব্য ৰূপক প্ৰতিমা শিৱলিংগ ৰূপে স্থাপন কৰি পূজা কৰা হয়। পৰমপিতা পৰমাত্মা শিৱ বাবাই নিৰাকাৰ হয়। নিৰাকাৰৰ অৰ্থ তেওঁৰ সাকাৰ ৰূপ নাই। তেওঁ মনুষ্যৰ দৰে স্থূল শাৰীৰিক শৰীৰ নাই আৰু দেৱতাৰ দৰে সূক্ষ্ম শাৰীৰিক আকাৰো তেওঁৰ নাই। তেওঁৰ ৰূপ অশৰীৰী আৰু জ্যোতিৰ্বিন্দুৰ সমান ডিম্বাকৃতিৰ হয়। তেওঁ যেতিয়া গোটেই সৃষ্টিয়ে পাঁচ বিকাৰৰ কবলত পৰে, জন্ম মৃত্যুৰ গমনাগমন চক্ৰৰ পৰা মনুষ্য আত্মাসকলক মুক্ত কৰি পৰমাত্মা শিৱ পিতাই মনুষ্য আত্মাসকলক পবিত্ৰতা, সুখ, শান্তিৰ বৰদান দি ৰাজযোগৰ শিক্ষাৰ দ্বাৰাই পৰম ধামলৈ লৈ যায় আৰু মুক্তি, জীৱন মুক্তিৰ বৰদান দিয়ে। পৰমপিতা পৰমাত্মা শিৱ পিতাই নিজৰ জ্ঞান, যোগ, পবিত্ৰতাৰ দ্বাৰা আত্মাসকলৰ মাজত আধ্যাত্মিক জাগৰণৰ সৃষ্টি কৰে। ইয়াৰ ফলস্বৰূপে শিৱৰাত্ৰিৰ উপলক্ষে গোটেই নিশা উজাগৰে থাকি মনুষ্য আত্মাসকলে শিৱ পূজা পালন কৰে। পৰমপিতা পৰমাত্মা সৰ্বব্যাপী নহয়। তেওঁৰ জ্ঞানৰ অৰ্থই হ'ল নাম, ৰূপ, গুণ, কৰ্ম, স্বভাৱ, সম্বন্ধ। তেওঁৰ পৰা পোৱা প্ৰাপ্তিসমূহৰ দ্বাৰাই আমি জ্ঞান লাভ কৰোঁ। পৰমাত্মা পিতাক সৰ্বব্যাপী বুলি মানি লোৱা কাৰণে আজি মানুহে মন্মনা ভৱ, মামেকম শৰণং ব্ৰজ আদি এই ঈশ্বৰীয় বাক্যসমূহ অনুসৰণ কৰি চলিব নোৱাৰা হয়। বুদ্ধিত এক জ্যোতিৰ্বিন্দু পৰমপিতা পৰমাত্মা শিৱৰ স্মৃতিক ধাৰণ কৰিব নোৱাৰে। তেওঁৰ লগত স্নেহযুক্ত সম্বন্ধ স্থাপন কৰিব নোৱাৰে। তাৰ ফলত মানুহৰ মন চাৰিওফালে বিক্ষিপ্ত হৈ ঘূৰি ফুৰে। পৰমাত্মা পিতা চৈতন্যময় হয়। তেওঁ আমাৰ পিতা হয়। আমি মনুষ্য আত্মাসকলে পৰমপিতা পৰমাত্মা শিৱ আৰু শংকৰক এটাই বুলি ভাবি লওঁ। পৰমপিতা পৰমাত্মা শিৱ আৰু শংকৰৰ মাজত পাৰ্থক্য আছে। তেওঁলোকৰ প্ৰতিমাও বেলেগ বেলেগ হয়। শিৱ বাবাৰ প্ৰতিমা ডিম্বাকৃতিৰ বা অংগুষ্ঠাকাৰৰ হয় আৰু মহাদেৱ শংকৰৰ প্ৰতিমা শাৰীৰিক আকাৰ বিশিষ্ট হয়। এই দুয়োজনৰে বেলেগ বেলেগ পৰিচয় পৰমপিতা পৰমাত্মা শিৱ পিতাই আমাক দিছে। মহাদেৱ শংকৰৰ পৰিচয় ব্ৰহ্মা বিষ্ণুৰ দৰে সূক্ষ্ম শৰীৰধাৰী হয়। এওঁক মহাদেৱ বুলি কয়। মহাদেৱ শংকৰ ব্ৰহ্মা দেৱতা আৰু বিষ্ণু দেৱতাৰ দৰে সূক্ষ্মলোকৰ শংকৰপুৰীত থাকে। মহাদেৱ শংকৰ ব্ৰহ্মা আৰু বিষ্ণু এই দুয়োজন দেৱতাৰ দৰে এওঁ পৰমাত্মা শিৱ বাবাৰ ৰচনা হয়। মহাদেৱ শংকৰ কেৱল মহাবিনাশৰ কাৰ্যহে সম্পাদন কৰে, স্থাপনা আৰু পালনাৰ কৰ্তব্য নহয়। আৰু পৰমপিতা পৰমাত্মা শিৱ বাবাৰ পাৰ্থক্য: পৰমপিতা পৰমাত্মা শিৱ বাবা এক চৈতন্য জ্যোতিৰ্বিন্দু ডিম্বাকৃতিৰ হয়
আৰু এওঁৰ নিজস্ব কোনো শৰীৰ নাই। পৰমপিতা পৰমাত্মা ব্ৰহ্মা বিষ্ণু তথা শংকৰ লোকৰ অৰ্থাৎ সূক্ষ্ম দেৱলোকৰো সিপাৰে ব্ৰহ্মলোক, শান্তিধাম, নিৰ্বাণধাম, মুক্তিধাম আদি নামেৰে জনাজাত এই স্থানত থাকে। পৰমপিতা পৰমাত্মা ব্ৰহ্মা বিষ্ণু তথা শংকৰৰো ৰচোতা হয়। তেওঁ ত্ৰিমূৰ্তি বুলি কয়। পৰমপিতা পৰমাত্মা ব্ৰহ্মাৰ দ্বাৰা স্থাপনা, শংকৰৰ দ্বাৰা মহাবিনাশ আৰু বিষ্ণুৰ দ্বাৰা পালনৰ কাৰ্য সম্পাদন কৰাই বিশ্ব কল্যাণৰ সাধন কৰে। ওম শান্তি, ওম শান্তি, ওম শান্তি।